সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি DME নন টেকনিকেল এক্সাম 2025ৰ বাবে জেনেৰেল সায়েন্সৰ 50টা MCQ ডিসকাস কৰিম আৰু এই ভিডিঅ'টো পাৰ্ট 3 হয়। ইয়াৰে আগৰ পাৰ্ট দুটা যদি আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে, নাইবা আপোনালোকে মোৰ চেনেলৰ প্লেলিষ্টত গৈও আগৰ পাৰ্ট কেইটা চাব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Which gas is used to fill balloons? বেলুন ফুলাবলৈ কোনটো গ্যাস ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হয় অপচন সি হিলিয়াম, অৰ্থাৎ হিলিয়াম গ্যাসটো বেলুন ফুলাবলৈ ব্যৱহাৰ কৰা হয়। Question number 2. Which acid is found in orange? কমলাত কোনটো এসিড পোৱা যায়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন বি সাইট্ৰিক এসিড। কমলাত সাইট্রিক এসিড পোৱা যায়। Question number 3. Which metal is used in mobile batteries? কোনটো ধাতু মোবাইলৰ বেটাৰীত ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হয় অপচন বি লিথিয়াম, মানে লিথিয়াম ধাতুটো মোবাইলৰ বেটাৰীত ব্যৱহাৰ কৰা হয়। Question number 4. What is the rarest blood group in humans? মানুহৰ আটাইতকৈ বিৰল তেজৰ গঠ কোনটো হয়? অপচনত আছে A+, B নেগেটিভ, AB নেগেটিভ and O+। শুদ্ধ উত্তৰটো হয় অপচন সি AB নেগেটিভ। মানুহৰ আটাইতকৈ ৰেয়াৰেষ্ট তেজৰ গঠটো হৈছে AB নেগেটিভ। Question number 5. What is the name of the doctor who treats the eye? মানে চকুৰ চিকিৎসা কৰা চিকিৎসকক কি বুলি কোৱা হয়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন সি অপথালমোলজিষ্ট, মানে চকুৰ যিয়ে চিকিৎসা কৰে তেনেকুৱা চিকিৎসকক অপথালমোলজিষ্ট বুলি কোৱা হয়। Question number 6. Which of the following acid is used in automobile batteries? মানে তলৰ কোনটো এসিড অটোমোবাইল বেটাৰীত ব্যৱহাৰ কৰা হয়? মানে আমি যিবিলাক গাড়ী, বাইক, কাৰ ব্যৱহাৰ কৰোঁ তাৰে বেটাৰী বিলাকত কোনটো এসিড ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হয় অপচন সি সালফিউৰিক এসিড। অটোমোবাইল বেটাৰী বিলাকত সালফিউৰিক এসিডটো ব্যৱহাৰ কৰা হয়। Question number 7. Which gas is released during Bhopal gas tragedy? ভোপালত গেছ ট্ৰেজেডি সংঘটিত হোৱাৰ সময়ত কোনটো গেছ নিৰ্গত হৈছিল? শুদ্ধ উত্তৰটো হয় অপচন বি মিথাইল আইসোসাইনাইড, মানে ভোপাল গেছ ট্ৰেজেডিত নিৰ্গত হোৱা গেছটোৰ নাম হৈছে মিথাইল আইসোসাইনাইড। Question number 8. Who is the founder of homeopathy? হোমিওপ্যাথিৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ উত্তৰটো হয় অপচন বি স্যামুয়েল হানেমান, মানে হোমিওপ্যাথিৰ প্ৰতিষ্ঠাপকজনৰ নাম হৈছে স্যামুয়েল হানেমান। Question number 9. Silicosis is a disease related to which organ? Silicosis কোনটো অংগৰ লগত জড়িত এটা ৰোগ? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন বি লাংছ, মানে সিলিকোসিসটো হৈছে হাঁওফাঁওৰ লগত জড়িত এটা ৰোগ। Question number 10. Which gas is used in fire extinguisher? অগ্নি নিৰ্বাপক যন্ত্ৰত কোনটো গেছ ব্যৱহাৰ কৰা হয়? আমি যিবিলাক ৰঙা সিলিন্ডাৰ দেখো অগ্নি নিৰ্বাপক কৰিবলৈ ব্যৱহাৰ কৰা হয় সেইবিলাকত থাকে অপচন বি কাৰ্বন ডাই অক্সাইড গেছটো থাকে। Question number 11. Who discovered the vaccine for smallpox? স্মলপক্সৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন বি এডৱাৰ্ড জেনাৰ। এডৱাৰ্ড জেনাৰে স্মলপক্সৰ ভেকচিন আৱিষ্কাৰ কৰিছিল। Question number 12. National Chemical Laboratory is located in which city? ভাৰতৰ ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰটো কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰ অপচন সি পুনে। মহাৰাষ্ট্ৰৰ পুনেত ভাৰতৰ ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰটো অৱস্থিত। Question number 13. Which chemical is used to produce artificial rain? কৃত্ৰিম বৰষুণ উৎপন্ন কৰিবলৈ কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন এ সিলভাৰ আয়োডাইড, অৰ্থাৎ কৃত্ৰিমভাৱে বৰষুণ উৎপাদন কৰিবলৈ সিলভাৰ আয়োডাইড ব্যৱহাৰ কৰা হয়। Question number 14. What is the lightest element in the universe? মানে বিশ্বত আটাইতকৈ পাতল মৌল কোনটো? শুদ্ধ উত্তৰটো হয় অপচন সি হাইড্ৰজেন। বিশ্বত আটাইতকৈ পাতল মৌলটো হৈছে হাইড্ৰজেন। Question number 15. White gold is another name of which element? বগা হন
কোনটো মৌলৰ আন এটা নাম এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ প্লেটিনাম প্লেটিনামক বগা সোণ বুলিও কোৱা হয় Question number 16 Which element is present in nail polish remover nail polish remover কোনটো উপাদান থাকে শুদ্ধ উত্তৰটো হয় অপশ্যন এ এচিটন এই এচিটন নামৰ উপাদানটো নেইল পলিশ ৰিমুভাৰ বিলাকত থাকে যাৰ বাবে নেইল পলিশ বিলাক নোহোৱা হৈ যায় Question number 17 Which fuel causes minimum environmental pollution কোনটো ইন্ধনে ন্যূনতম পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন সি হাইড্ৰজেন অৰ্থাৎ হাইড্ৰজেন এই গেছটোৱে আটাইতকৈ কম পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰে Question number 18 Which acid is present in bee sting মৌমাখি দংশনত কোনটো এচিড থাকে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি মিথানয়িক এচিড মৌমাখিয়ে যেতিয়া আমাক দংশন কৰে তেতিয়া মিথানয়িক এচিডটো ৰিলিজ কৰি দিয়ে এই মিথানয়িক এচিডটো ফৰ্মিক এচিড বুলিও কোৱা হয় আৰু ইয়াৰ ৰাসায়নিক সূত্ৰটো হৈছে HCOOH এটো মনত ৰাখিব Question number 19 What is the hardest substance in the human body মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ কোনটো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি টুথ এনামেল মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থটো হৈছে দাঁতৰ এনামেল 20 Tooth enamel is made up of which substance দাঁতৰ এনামেলটো কোনটো পদাৰ্থৰে নিৰ্মিত বা গঠিত শুদ্ধ উত্তৰটো হয় অপশ্যন এ ক্যালসিয়াম ফসফেট দাঁতৰ এনামেল ক্যালসিয়াম ফসফেটেৰে গঠিত Question number 21 What is used to prevent ice from melting অৰ্থাৎ বৰফ গলা ৰোধ কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় নিমখ জেলাটিন চেনি এলকহল শুদ্ধ উত্তৰ অপশ্যন বি জেলাটিন বৰফ গলা ৰোধ কৰিবৰ বাবে জেলাটিন ব্যৱহাৰ কৰা হয় Question number 22 Which gas is used in filling electric bulbs বৈদ্যুতিক বাল্ব বিলাকত কোনটো গ্যাস ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰ অপশ্যন ডি আৰ্গন অৰ্থাৎ বৈদ্যুতিক বাল্ব বিলাকত এই আৰ্গন গ্যাসটো ব্যৱহাৰ কৰা হয় Question number 23 All noble gases are this মানে সকলো নোবেল গ্যাস আমাক খালি ঠাই পূৰ কৰিব দিছে এৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ কালাৰলেছ এণ্ড অডৰলেছ অৰ্থাৎ এই নোবেল গ্যাস বিলাক ৰংহীন আৰু গন্ধহীন হয় Question number 24 What is the most abundant element in Earth's crust পৃথিৱীৰ খোলত আটাইতকৈ বেছি কোনটো মৌল পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি অক্সিজেন অৰ্থাৎ পৃথিৱীৰ খোলত আটাইতকৈ বেছি পোৱা মৌলটো হৈছে অক্সিজেন Question number 25 Carbon occurs in nature in purest form as this কাৰ্বনক প্ৰকৃততে বিশুদ্ধতম কি ৰূপত দেখা যায় শুদ্ধ উত্তৰ অপশ্যন সি ডায়মণ্ড বা হীৰা Question number 26 What is the process of conversion of water vapor into liquid water cold জলীয় বাষ্পক তৰল পানীলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় উত্তৰটো হ'ব অপশ্যন বি কনডেনসেচন অৰ্থাৎ ঘনীভূতকৰণ 27 What is the primary component of natural gas প্ৰাকৃতিক গেছৰ প্ৰাথমিক উপাদানটো কি বিউটেন মিথেন প্ৰপেন ইথেন অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি মিথেন প্ৰাকৃতিক গেছৰ প্ৰাথমিক উপাদানটো হৈছে মিথেন The primary component of natural gas is methane আৰু ইয়াৰ ৰাসায়নিক সূত্ৰটো হৈছে CH4 Question number 28 In the periodic table which group contains noble gases পৰ্যায়বৃত্ত তালিকাত কোনটো পদত উচ্চ নহয় নোবেল গেছ থাকে শুদ্ধ উত্তৰটো হয় অপশ্যন সি গ্ৰুপ 18 পৰ্যায়বৃত্ত তালিকাত 18 নম্বৰ গ্ৰুপটোত এই নোবেল গ্যাস বিলাক থাকে আৰু নোবেল গ্যাস বিলাক কি হৈছে হিলিয়াম হয় নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেনন এই ছয়টা নোবেল গ্যাস বুলি কোৱা হয় Question number 29 Which gas gives fizzy drinks their bubbles কোনটো গেছে ফিজি পনীয়ক বুৰবুৰণি দিয়ে বা শীতল পনীয় শুদ্ধ উত্তৰটো হয় অপশ্যন বি কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইড গেছটোৰ বাবে শীতল পনীয়ত
বুৰবৰণী হয় Question number 30 which gas is produced when an acid reacts with a metal বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো এচিডে যেতিয়া কোনো ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেন্তে কোনটো গেছ উৎপন্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি হাইড্ৰোজেন এচিডে যেতিয়া কোনো ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰোজেন গেছটো উৎপন্ন হয় Question number 31 which gas is responsible for the smell of rotten eggs অৰ্থাৎ যেতিয়া কণী এটা পচি যায় তেতিয়া গন্ধ ওলাই নহয় সেই গন্ধটোৰ বাবে কোনটো গেছ দায়ী শুদ্ধ উত্তৰটো হয় অপচন এ হাইড্ৰোজেন সালফাইড হাইড্ৰোজেন সালফাইডটোৰ বাবে পচি যোৱা কণীৰ গন্ধ ওলায় Question number 32 which instrument is used to measure earthquakes অৰ্থাৎ ভূমিকম্প জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰটো হয় অপচন বি সিজমোগ্ৰাফ অৰ্থাৎ সিজমোগ্ৰাফটো ভূমিকম্প জুখিবলৈ ব্যৱহাৰ কৰা হয় Question number 33 limestone is a raw material used by which industry চূণশিল কোনটো উদ্যোগে ব্যৱহাৰ কৰা কেঁচামাল এই তলৰ শুদ্ধ উত্তৰটো হয় অপচন সি সিমেন্ট অৰ্থাৎ সিমেন্ট ইন্ডাষ্ট্ৰি বিলাকে বা সিমেন্ট উদ্যোগ বিলাকে চূণশিল কেঁচামাল হিচাপে ব্যৱহাৰ কৰে Question number 34 who invented laser লেজাৰ কোনে আৱিষ্কাৰ কৰিছিল থিওডৰ মাইমেন অৰ্থাৎ লেজাৰ থিওডৰ মাইমেনে আৱিষ্কাৰ কৰিছিল Question number 35 what is the color of liquid nitrogen তৰল নাইট্ৰজেনৰ ৰং কি বা লিকুইড নাইট্ৰজেনৰ কোনটো কালাৰৰ হয় 36 what is the name of the heaviest metal on earth পৃথিৱীৰ আটাইতকৈ গধুৰ ধাতুটোৰ নাম কি অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন সি অসমিয়াম পৃথিৱীৰ আটাইতকৈ গধুৰ ধাতুটোৰ নাম হৈছে অসমিয়াম Question number 37 Faraday is a unit of dash Faraday ডেছৰ এটা একক শুদ্ধ উত্তৰটো হয় অপচন বি কেপাসিটেন্স Faraday হল কেপাসিটেন্সৰ একক Question number 38 which acid is used in soft drinks শীতল পানীয়ত কোনটো ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰ অপচন বি কাৰ্বনিক এসিড শীতল পানীয় বিলাকত কাৰ্বনিক এসিড ব্যৱহাৰ কৰা হয় Question number 39 mole is a SI unit of dash mole হৈছে ডেছৰ এটা একক অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন সি amount of substance অৰ্থাৎ মলটো হৈছে পদাৰ্থৰ পৰিমাণৰ এটা একক Question number 40 what is the main component of biogas জৈৱ গেছৰ মূল উপাদানটো কি শুদ্ধ উত্তৰটো হয় অপচন বি মিথেন অৰ্থাৎ জৈৱ গেছৰ মূল উপাদানটো হৈছে মিথেন Question number 41 what percentage of nitrogen is present in earth's atmosphere বায়ুমণ্ডলত পৃথিৱীৰ বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন আছে শুদ্ধ উত্তৰটো হয় অপচন বি 78% অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলত 78% নাইট্ৰজেন Question number 42 how many amino acids are found in human body মানুহৰ শৰীৰত কিমান এমিনো এসিড থাকে শুদ্ধ উত্তৰটো হয় অপচন ডি 20 অৰ্থাৎ মানুহৰ শৰীৰত 20টা এমিনো এসিড থাকে Question number 43 which enzyme is found in saliva লালতিত কোনটো এনজাইম পোৱা যায় শুদ্ধ উত্তৰটো হয় অপচন সি এমাইলেজ অৰ্থাৎ লালতিত এমাইলেজ এনজাইমটো থাকে Question number 44 where is the tibia bone found in human body মানুহৰ শৰীৰত টিবিয়া নামৰ হাড়টো কোনটো অংগত পোৱা যায় শুদ্ধ উত্তৰ অপচন বি লেগ মানুহৰ শৰীৰত টিবিয়া নামৰ হাড়টো এই ভৰিত থাকে Question number 45 who discovered human blood groups মানুহৰ তেজৰ গোট কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটো হয় অপচন সি কাৰ্ল লেন্সটেইনাৰ অৰ্থাৎ কাৰ্ল লেন্সটেইনাৰে আমাৰ যিবিলাক গ্ৰুপ আছে এ বি পজিটিভ এ বি নেগেটিভ এইবিলাক আৱিষ্কাৰ কৰিছিল Question number 46 plague is a dash plague এটা কি অপচন আছে ভাইৰাল ৰোগ ফাংগাজনিত ৰোগ ব্যাকটেৰিয়াজনিত ৰোগ নে জেনেটিক ডিসঅৰ্ডাৰ শুদ্ধ উত্তৰটো হয় অপচন সি ব্যাকটেৰিয়েল
ডিজিজ অৰ্থাৎ প্লেগটো হৈছে এটা বেক্টেৰিয়াজনিত ৰোগ 7 হু ইজ কল্ড দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ফাদাৰ কাক সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন ডি ডক্টৰ এম এছ স্বামীনাথন ডক্টৰ এম এছ স্বামীনাথনক সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয় question number 48 which part of human body converts carbohydrates into glucose during digestion মানুহৰ শৰীৰত কোনটো অংশই হজমৰ সময়ত কাৰ্বহাইড্ৰেটক গ্লুকোজলৈ ৰূপান্তৰ কৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি পেনক্ৰিয়াছ অৰ্থাৎ অগ্নাশয়টোৱে মানুহৰ শৰীৰত হজমৰ সময়ত কাৰ্বহাইড্ৰেটক গ্লুকোজলৈ ৰূপান্তৰিত কৰে 49 human sex is determined based on this অৰ্থাৎ মানুহৰ লিংগ কিহৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয় শুদ্ধ উত্তৰটো হয় অপশ্যন বি ফাদাৰ্ছ ক্ৰম'জম অৰ্থাৎ পিতৃৰ XY ক্ৰম'জমৰ ওপৰত ভিত্তি কৰি মানুহৰ লিংগ নিৰ্ণয় কৰা হয় question number 50 how long does it take for blood to circulate in human body মানুহৰ শৰীৰত তেজ চলাচল কৰিবলৈ কিমান সময় লাগে এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেন্ট কৰি জনাব আজিৰ ভিডিঅ'টিত এইকেইটা প্ৰশ্ন আছিল ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এসেনশিয়েল ষ্টাডিজন চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ